নমস্কাৰ বন্ধুসকল, আজি আমি প্ৰতীতিবাদৰ ছেকেণ্ড পাৰ্ট আলোচনা কৰিম। ইতিমধ্যে আমি ফাৰ্ষ্ট পাৰ্টত প্ৰতীতি কি, প্ৰকৃতিৰ বাদৰ কৰ্ম বিকাশ সম্পৰ্কে আমি আলোচনা কৰিছোঁ। যিসকলে সেই ভিডিঅ'টি চোৱা নাই, মই এই ভিডিঅ'টিত লিংকটো দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। এতিয়া আমি আলোচনা কৰোঁ প্ৰতীতিবাদৰ স্বৰূপ, নেচাৰ অফ ফেন'মেনলজি। হুছেলৰ প্ৰতীতিবাদ মনোবৈজ্ঞানিক বা প্ৰাকৃতিক বিজ্ঞান নহয়। কাণ্টৰ অতীন্দ্ৰিয় দৰ্শনৰ নিচিনাকৈ জ্ঞাতাৰূপী আত্মচৈতন্যকে হুছেলে অধ্যয়ন কৰিছে। বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদক সমালোচনা কৰি তাক বৰ্জন কৰিছে আৰু উভয় দৃষ্টিকোণৰ পৰা এক মাধ্যম পন্থা অৱলম্বন কৰি তেওঁ প্ৰতীতিবাদ প্ৰতিষ্ঠা কৰিছে। তেওঁৰ দৰ্শনত মানৱৰ আত্মসত্তা বা আত্মচৈতন্যকে পৰম সত্য বুলি স্বীকৃতি দিছে। হুছেলৰ মতে দৰ্শনে সকলো প্ৰকাৰ বিজ্ঞান আৰু অন্যান্য জ্ঞানৰ ভেটিস্বৰূপ। বিভিন্ন জাগতিক সমস্যা সম্পৰ্কে আলোচনা কৰিবলৈ হ'লে জ্ঞান তত্ত্ব আৰু বিজ্ঞান সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব। তেওঁৰ মতে প্ৰত্যক্ষ অনুসন্ধানেই সত্যৰ অনুসন্ধানৰ উপযুক্ত পদ্ধতি। নিজৰ ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তেহে সত্য অন্বেষণ সম্ভৱ হয়। তেতিয়াহে সত্য সম্বন্ধে যথাৰ্থ জ্ঞান লাভ হয়। তেওঁৰ মতে দৰ্শনৰ দুই প্ৰকাৰৰ পদ্ধতি আছে, প্ৰত্যক্ষ আৰু বিৱৰণ। ইন্দ্ৰিয় সংবেদনত প্ৰত্যক্ষ জ্ঞান ই জাগতিক বস্তুসমূহৰ জ্ঞান দিব পাৰে, কিন্তু বস্তুৰ আন্তঃসত্তাৰ জ্ঞান ইন্দ্ৰিয় প্ৰত্যক্ষৰ দ্বাৰা পাব নোৱাৰি। বৌদ্ধিক প্ৰত্যক্ষ বা যুক্তি পদ্ধতিৰ দ্বাৰাহে আন্তঃসত্তাৰ জ্ঞান পাব পাৰি। সকলো প্ৰকাৰ পূৰ্বধাৰণা, অন্ধবিশ্বাস, আৱেগ আদি পৰিহাৰ কৰি একমাত্ৰ বৌদ্ধিক প্ৰত্যক্ষৰ দ্বাৰাহে বস্তুৰ সত্তা বা সত্যক জানিব পাৰি। এনে পদ্ধতিকে হুছেলে প্ৰতীতিমূলক বিচাৰ বুলি কৈছে। হুছেলৰ সত্তা প্ৰত্যক্ষৰ বাবে অন্য এক পদ্ধতি উদ্ভাৱন কৰিছে। ইয়াকে বিশেষত্ব বিচাৰ বোলে। এই পদ্ধতিৰ জৰিয়তে কোনো বস্তুৰ ব্যক্তিগত বৈশিষ্ট্যসমূহ বৰ্জন কৰি যুক্তি বিচাৰৰ জৰিয়তে সামান্য সত্তা প্ৰত্যক্ষ কৰিব পাৰি। মানুহৰ ক্ষেত্ৰত মনুষ্য প্ৰত্যক্ষ এনে এক বৌদ্ধিক প্ৰত্যক্ষ বা বিশেষত্ব বিচাৰ। আনহাতে প্ৰতীতিমূলক বিচাৰ বা ইপ্কি জৰিয়তে সমগ্ৰ জাগতিক দৃষ্টিভংগীৰ পৰা নিজকে আঁতৰাই আনি গভীৰ মনোস্তাত্ত্বিক চৈতন্যক উপলব্ধি কৰা হয়। এই পদ্ধতিক ব্যাখ্যা কৰি হুছেলে কৈছে যে আমি জন্মৰ পিছৰে পৰাই এক প্ৰকাৰ প্ৰাকৃতিক দৃষ্টিভংগীৰে জগতক লক্ষ্য কৰোঁ। ইয়াৰ বাবে আমি জাগতিক বস্তু সম্পৰ্কে স্বাৰ্থযুক্ত, ৰঙীন আৰু ভ্ৰান্ত ধাৰণাৰ পোষণ কৰোঁ। এয়ে মানুহৰ স্বাভাৱিক প্ৰক্ৰিয়া। নিজৰ শিশুটোক মাতৃয়ে সদায় মৰম দৃষ্টিৰে চায়, আনহাতে অন্য মানুহ, চকু চৰহা ব্যক্তি তথা ওচৰ চুবুৰীয়াসকলে সেই শিশুটোক অন্য দৃষ্টিৰে লক্ষ্য কৰে। হুছেলৰ মতে আমি জগতক প্ৰত্যক্ষ নকৰিলেও জগতৰ অস্তিত্ব থাকিব, কিন্তু আমি নিৰপেক্ষ দৃষ্টি গ্ৰহণ কৰিব পাৰিলেহে জগতৰ প্ৰকৃত স্বৰূপ জানিব পাৰোঁ। নিৰপেক্ষ দৃষ্টিৰ এই পদ্ধতিক ব্ৰেকেটিং পদ্ধতি বুলি কোৱা হয়। ইয়াত জাগতিক আৰু প্ৰাকৃতিক বিষয়জনিত জ্ঞানৰ পৰা নিজৰ মানসিক চৈতন্যক আঁতৰাই আনি
নিৰপেক্ষ দৃষ্টিকোণৰ পৰা একনিষ্ঠভাৱে আত্মচৈতন্য উপলব্ধি কৰিবলৈ যত্ন কৰা হয়। তেতিয়াহে পৰম চৈতন্যৰ স্বৰূপ জ্ঞান লাভ হয়। ব্ৰেকেটিং কৰা মানে হুছেলৰ মতে ব্যৱহাৰিক জগতৰ সত্যতাক অস্বীকাৰ কৰা নহয়। হুছেলে সেয়ে কৈছে, দ্য এক্সিষ্টেঞ্চ অফ দিছ ৱৰ্ল্ড must be put between brackets, not because the philosopher should doubt it, but merely because this existing world is not the very theme of phenomenology. The theme of phenomenology is rather the manner in which knowledge of the world comes about. ব্যৱহাৰিক জগতক ব্ৰেকেটৰ ভিতৰত ৰাখি থৈ একান্ত মনে আৰু আৱেগশূন্যভাৱে আত্মচৈতন্য উপলব্ধি কৰাটোহে প্ৰতিতিমূলক বিচাৰ তথা ইপকিৰ উদ্দেশ্য। হুছেলৰ মতে দৃশ্যমান জগত প্ৰতিতিবাদৰ আলোচ্য বিষয় নহয়। জাগতিক জ্ঞান কিদৰে লাভ কৰিব পাৰি সেইটোহে ইয়াৰ উদ্দেশ্য। শংকৰাচাৰ্যৰ অদ্বৈত বেদান্ত দৰ্শনৰ লগত হুছেলৰ যথেষ্ট সাদৃশ্য আছে। শংকৰাচাৰ্যৰ মতে মায়া বা অবিদ্যাই আৱৰি থকাৰ বাবেহে আমি প্ৰকৃত সত্য ব্ৰহ্ম তথা আত্মাৰ স্বৰূপ উপলব্ধি কৰিব নোৱাৰোঁ। কিন্তু অবিদ্যা বিনাশ হোৱাৰ পিছতেই প্ৰকৃত সত্য সচ্চিত আনন্দস্বৰূপ ব্ৰহ্মক উপলব্ধি হয়। একেদৰে হুছেলে তেওঁৰ দৰ্শনত পূৰ্ণ জ্ঞানস্বৰূপ পৰম চৈতন্যৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। তেওঁৰ মতে ইপকিয়ে আমাক মানসিক গাঁথনিৰ পৰিৱৰ্তনত সাধন কৰে। প্ৰাকৃতিক দৃষ্টিকোণ পৰিৱৰ্তে নিৰপেক্ষ দৃষ্টিকোণেৰে চাবলৈ সমৰ্থ হওঁ। এতিয়া আমি আলোচনা কৰোঁ চেতনা সম্পৰ্কীয় মতবাদ, থিয়ৰী অফ কনচিয়াছনেছ। হুছেলে চেতনাৰ এক বৈশিষ্ট্যপূৰ্ণ মতবাদ প্ৰতিষ্ঠা কৰিছে। তেওঁৰ এই মতবাদকে ভিত্তি কৰি পিছৰ দাৰ্শনিকসকলে অস্তিত্ববাদ প্ৰতিষ্ঠা কৰিছে। হুছেলৰ মতে মনস্তাত্ত্বিক প্ৰতীতিয়ে হৈছে চেতনা। এই চেতনাই প্ৰাথমিক সত্তা। চেতনাৰ বৈশিষ্ট্যই হৈছে ইয়াৰ অভিপ্ৰায়। হুছেলৰ মতে প্ৰত্যেক মানসিক ক্ৰিয়াই চেতনাৰ অভিপ্ৰায়। আমি কোনো বস্তুৰ বিষয়ে সচেতন হ'ব পাৰোঁ, অৰ্থাৎ বাহ্য বস্তু প্ৰত্যক্ষৰ দ্বাৰা মনত প্ৰতীতি জন্মে। এই প্ৰতীতিৰ অনুৰূপে জাগতিক তথ্য থাকিবও পাৰে নাথাকিবও পাৰে, কিন্তু মনৰ প্ৰতীতিৰ সত্যতা আছে আৰু যথাৰ্থতাও আছে। মানসিক চেতনাই সদায় কোনো বস্তু নিৰ্দেশ কৰে। কোনো দেৱতা, উপদেৱতা নাইবা ভূত প্ৰেত নাথাকিলেও মনৰ প্ৰতীতিৰ সত্যতা থাকে। এই মানসিক চেতনা বা প্ৰতীতিৰ ওপৰত সৰ্বাধিক প্ৰাধান্য দিছে আৰু ইয়াৰ বাস্তৱ সত্যতাক স্বীকাৰ কৰিছে। কাণ্টেও ফেন'মেনন শব্দটো ব্যৱহাৰ কৰিছিল, যদিও হুছেল আৰু কাণ্টৰ প্ৰয়োগৰ ক্ষেত্ৰত অৰ্থৰ পাৰ্থক্য আছে। কাণ্টে ফেন'মেনন শব্দটো ব্যৱহাৰ কৰিছিল অৱকাশ অৰ্থত। তেওঁৰ মতে আপাত দৃষ্টিত দেখা বাহ্য জগতৰ যিকোনো বস্তুকে ফেন'মেনন বোলা হয়। বাহ্য বস্তুৰ অন্তৰালত থকা সত্তাক কাণ্টৰ মতে ন'মেনন বোলা হয়। কিন্তু হুছেলৰ মতে ফেন'মেনন বা প্ৰতীতি হৈছে অভিপ্ৰায়জনিত বিষয়বস্তুৰ চেতনা। বাহ্য বস্তুৰ দ্বাৰা প্ৰণোদিত মানসিক চেতনাকে হুছেলে ফেন'মেনন বুলি অভিহিত কৰিছে। হুছেলৰ অভিপ্ৰায় ধাৰণাটো
তেওঁৰ শিক্ষক ফ্ৰেন্স ব্ৰিটেনৰ পৰা লাভ কৰিছিল। তেওঁৰ মতে মনস্তাত্ত্বিক বস্তুৰ সত্যতা আছে। মানসিক বস্তুৰ অনুৰূপে বাহ্য বস্তু নাথাকিবও পাৰে, তথাপিও এই মানসিক বস্তুবোৰ মনৰ কল্পনা নহয়। হুছেলে তেওঁ শিক্ষকৰ মতবাদৰ আংশিক সংশোধন কৰিলে আৰু মনস্তাত্ত্বিক ধাৰণা বস্তুবোৰক এক দাৰ্শনিক পৰম তত্ত্বৰ হিচাপে প্ৰতিষ্ঠা কৰিলে। তেওঁ এই মতবাদকে মনস্তাত্ত্বিক প্ৰতীতিবাদ বুলি জনা হ'ল। হুছেলৰ মতে মনস্তাত্ত্বিক বস্তুবোৰ এক প্ৰকাৰ নিৰপেক্ষ চেতনা। ই সঁচাও নহয় আৰু মিছাও নহয়। ই বাস্তৱিকো নহয় আৰু ভাৱবাদীও নহয়। ভাৱবাদ হ'বলৈ ই মনৰ দ্বাৰা সৃষ্টি হ'ব লাগিছিল আৰু যথাৰ্থ হ'বলৈ ই বাহ্য জগতৰ তথ্য হ'ব লাগিছিল। চেতনাৰ প্ৰতিটো ক্ৰিয়াকে হুছেলে নোচা আৰু চেতনাৰ লগত জড়িত বাহ্য বস্তুক নোমা বুলি অভিহিত কৰিছে। প্ৰত্যেকটো চেতনাৰ ক্ৰিয়াকে অভিপ্ৰায় থাকে, সংবেদন আৰু সংজ্ঞান থাকে। অভিপ্ৰায়ৰ বস্তুৰ কিছুমান বিশেষ বিশেষ গুণ থাকে। সেইবোৰ হ'ল অতীন্দ্ৰিয় আৰু সৰ্বব্যাপী গুণ। হুছেলৰ মতে অৰ্থ হ'ল এক প্ৰকাৰ মাধ্যম, যাৰ সহায়ত প্ৰকাশ্য ভাষাই কিবা এটা বস্তুক নিৰ্দেশ কৰে। পুৱতি তৰা আৰু সন্ধ্যা তৰা একেটাই অৰ্থ কৰে, অৰ্থাৎ উভয়ে একেটা বস্তুকে নিৰ্দেশ কৰে। গতিকে অৰ্থ নিৰ্দেশাত্মক মাধ্যম। ইয়াৰ মাজেদি বক্তাৰ পৰা শ্ৰোতালৈ অৰ্থ প্ৰবাহিত হয়। চেতনাৰ সংজ্ঞা সম্পৰ্কে হুছেলে বিভিন্ন মত আগবঢ়োৱা দেখা যায়। জীৱনৰ আগছোৱাত তেওঁৰ আইডিয়া নামৰ গ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰিছিল যে চেতনাৰ বৰ্ণনামূলক বিজ্ঞানেই হৈছে প্ৰতীতিবাদ। ফেন'মেন'লজি ইজ দ্য ডেছক্ৰিপটিভ চায়েন্স অফ দ্য এছেন্স। তেওঁৰ মতে চৈতন্য এক সাৰ্বিক সত্তা আৰু ইয়াক অন্তৰ্বিজ্ঞৰ দ্বাৰাহে জানিব পাৰি। কিন্তু পৰৱৰ্তী কালত তেওঁৰ কাৰ্টেছিয়ান মেডিটেশ্যন নামৰ গ্ৰন্থৰ জৰিয়তে হুছেলে প্ৰতীতিবাদৰ অৰ্থ প্ৰসাৰিত কৰে। তেওঁ আত্মহত্যাৰ লগত প্ৰতীতিবাদক একে অৰ্থত ব্যৱহাৰ কৰিলে। তেওঁৰ মতে এক পৰম চৈতন্য তথা অতীন্দ্ৰিয় চেতনাই হৈছে সকলো জ্ঞানৰে কৰ্তাস্বৰূপ। কিন্তু যেতিয়াই তেওঁ অন্য ব্যক্তিৰ আত্মচেতনাও ব্যাখ্যা কৰাত অসমৰ্থ হয়, তেতিয়াই তেওঁ পুনৰ প্ৰতীতিমূলক ধাৰণা প্ৰসাৰিত কৰে। এইবাৰ তেওঁ অতীন্দ্ৰিয় সত্তাৰ বহুত্ববাদ গ্ৰহণ কৰিলে। বন্ধুসকল, আজিলৈ আমি ইয়াতে সামৰিছোঁ। নেক্সট ভিডিঅ'টিত আমি তৰ্কীয় প্ৰত্যক্ষবাদ লজিকেল পজিটিভিজম সম্পৰ্কে আলোচনা কৰিম। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। যদি আপোনালোকৰ কিবা খোকোজা থাকে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকলৰ সৈতে মোৰ ভিডিঅ'টি। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।